নমস্কাৰ, মই অৰ্পণ দত্ত। আপোনালোকে চাই আছে বৈদিক বাস্তু অসম। মোক বহুতে ফোন কৰে যে আমাৰ ঘৰত লাফিং বুদ্ধ ৰাখিব পাৰোঁ নে নোৱাৰোঁ। প্ৰথম কথা, বাস্তুশাস্ত্ৰত কোনো লাফিং বুদ্ধ বুলি বস্তু নাই আৰু তেনেকুৱা আমি একো ৰাখিবলৈও নকওঁ। কিন্তু যিখিনি ফটো, যিখিনি পুতলা বা যিখিনি মূৰ্তি দেখি ভাল লাগে আমি ঘৰত ৰাখিব পাৰোঁ। যেনেকৈ এখন পেইণ্টিং, হাঁহি থকা পেইণ্টিং আমি ঘৰত ৰাখিবলৈ কওঁ, কান্দি থকা পেইণ্টিং আমি ৰাখিবলৈ নকওঁ। একেধৰণে লাফিং বুদ্ধটো এটা বৰ ধুনীয়া বস্তু, দেখিলে মনটো ভাল লাগি যায়। সেইকাৰণে মই বাস্তুশাস্ত্ৰৰ পৰা কোৱা নাই, কিন্তু মোক যোনে যোনে ফোন কৰে তেখেতসকলক মই আজি কৈছোঁ, আপোনালোকে বাস্তুশাস্ত্ৰৰ উপৰিও যদি লাফিং বুদ্ধ ৰাখিম ভাবিছে আপোনালোকে ৰাখিব পাৰে। বহুতে ক'ব পাৰে নাৰাখিব, কিন্তু মই কওঁ ইমান এটা ধুনীয়া বস্তু আমি ঘৰত ৰাখিব পাৰোঁ। খালি মন কৰিব লাফিং বুদ্ধৰ কালাৰটো কি। তাত বিভিন্ন ধৰণৰ কালাৰ আহে। লাফিং বুদ্ধৰ যিটো ৰঙা কালাৰ আহে সেইটো আমি উত্তৰ বা উত্তৰ পূবত নাৰাখিব। বাকী যিখিনি কালাৰ আহে আপোনালোকে ৰাখিব পাৰিব। আৰু যেন ক'লা নীলা আমাৰ দক্ষিণৰ ফালে নাৰাখিব। ক'লা নীলা থাকিলে উত্তৰৰ ফালে ৰাখিব আৰু ৰঙা থাকিলে দক্ষিণৰ ফালে ৰাখিব। বাকী সকলো দিশত আমি লাফিং বুদ্ধ ৰাখিব পাৰোঁ আৰু ৰাখি চাওক, সঁচাকৈ সুফল দিব। ধন্যবাদ।